যোৱা বছৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন লগোৱা কৃষ্ণচূড়া পুলিটো এইবছৰ চাওক কিমান ডাঙৰ হ'ল। এবছৰতে বহুতেই ডাঙৰ হ'ল। অৱশ্যে মই 4টা পুলি লগাইছিলোঁ। 4টাৰ ভিতৰত মোৰ এই পুলিটো বেছি ডাঙৰ হৈছে, বাকী 3টা ইমান ডাঙৰ হোৱা নাই। পিছে পৰা দেখাম বাৰু। ভিডিঅ'টো শেষলৈকে চাবচোন বাৰু। মই কি পুলি এইবছৰ লগালোঁ আৰু যোৱা বছৰ কি পুলি লগালোঁ, কিমান ডাঙৰ হ'ল। আৰু এইটো নৰা বগৰী পুলিও মই যোৱা বছৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনে লগাইছিলোঁ। কিন্তু এটা ভাগ্য ভাল, নৰা বগৰী পুলিৰ লগত এটা মোৰ আহোম বগৰী পুলিও ফিৰি আহি গ'ল দেই, পিছতহে গম পাইছোঁ। আৰু এই বছৰ মোক মানুহজনে 2টা পুলি উপহাৰ দিছিলে বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন ৰুবলৈ। কিন্তু মই এটাহে পুলি ৰুলোঁ। এইটো মই থৈ দিছোঁ মানে ঠাই পোৱা নাই, যিহেতু এইটো অলপ ওখ হ'ব, ক'ত ৰুম ঠাই পোৱা নাই বাবে এইটো থৈ দিছোঁ। যেতিয়া এইটো সময় মানে ঠাই বিচাৰি পাম মই তেতিয়াহে ৰুম। ভাবিব লাগিব সেইটো ক'ত ৰোৱা যাব। আৰু এইখিনিতে মোৰ যিহেতু ইন্দ্ৰমালতী আছিলে, ইন্দ্ৰমালতীখিনি মই কাটিয়ে পেলালোঁ অলপ। কাটি পেলাই এইটো মই কামিনী কাঞ্চনটো বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন লগাইছিলোঁ। কিন্তু ভিডিঅ'টো বাৰু মই বিশ্ব পৰিৱেশ দিৱসৰ দিনাখনেই কৰা, কিন্তু এডিটিং কৰিবলৈহে সময় পোৱা নাছিলোঁ। সেইবাবে আজি এডিটিং কৰি আপোনালোকলৈ আগবঢ়াই দিলোঁ। আৰু আমি গছপুলি ৰুব লাগে। পৰিৱেশ দিৱস বুলি কোনো কথা নাই। বতৰ সাপেক্ষে আমি যিকোনো পুলিয়ে লগাব লাগে, ফুলৰ পুলি হওক বা অন্য পুলি হওক লগাব লাগে। আৰু মিনি কথনাজোপা চাওকচোন। মিনি কথনাজোপা যিহেতু আপোনালোকক দেখুৱাই থাকোঁ, এইজোপাও এবছৰতে বহুতেই ডাঙৰ হয়। আৰু মিনি কথনাজোপা পুলি পটককৈ বাচে, পানীত অকণমান কাটি জিৰাই থ'লেও হৈ যায়। আৰু চাওক, ৰাতিপুৱা যেতিয়া এনেদৰে পখিলাই ফুলৰ পৰা এনেদৰে ফুলৰ ৰস চুহি থাকে দেখি বহুত ভাল লাগে। কেনেকৈ ফুলৰ ৰস চুহি আছে দেখিছেনে মিনি কথনাজোপাৰ পৰা। আৰু এই মিনি কথনাজোপা যিহেতু এতিয়া এনেদৰে গৰম ছিজনত বহুত ফুলে, বাৰিষা ছিজনত এই ফুলজোপা ফুলি থাকিলে বহুতেই ভাল লাগে। আৰু চাওক, আমাৰ ঘৰতো এইজোপা মিনি কথনাজোপা কিমান ফুলি আছে। মোৰ মিনি কথনা মই ইয়াৰ পৰাই সেইটো পুলি যিটো সৰু দেখুৱাইছিলোঁ পুলিটো, সেইটো মই ইয়াৰ পৰা পচাই পিনে লগাইছিলোঁ। প্ৰথমে মই আগ এটা ৰুই থৈছিলোঁ পানীতে, বটল এটাত জীয়াই থৈছিলোঁ। আৰু পটককৈ বাচে, ভাল লাগে এনেদৰে পটককৈ পুলিটো যেতিয়া পানীতে বাচি যায়। আৰু ৰুই দিলেও হৈ যায়, একেটা বছৰতে বহুতেই ডাঙৰ হৈ যায় পুলিটো। আৰু এনেদৰে একেটা বছৰতে ফুলে। ফুলি থাকিলে ভাল লাগে ফুলবোৰ। আৰু কিমান ধুনীয়া লাগিছে দেখিছেনে, ফুলি আছে যিহেতু। আৰু এই ফুলজোপাৰ পৰা আমাৰ ঘৰৰ পৰা বহুত মানুহে নিয়েহি ফুল, যিহেতু আই সকামত লাগে। ভিডিঅ'টো ইমানেই আৰু। ভাল লাগিলে লাইক কমেণ্ট কৰিব।